মই গাড়ী চলাওঁ, মোৰ এনেকুৱা অৱস্থা হয় কেতিয়াবা যে গাড়ীত বহুত দেখিছনে, গাড়ীত কেতিয়া কেপচাইড হোৱা কি হোৱা, অকণমান মানে পাল্টি হোৱা অৱস্থা কেতিয়াবা এনেকুৱা লগ পাইছনে? মোৰ গাড়ী কেতিয়াবা তেনেকৈ যদি লগ হয় নহয়, মোৰ ডাইৰেক্ট ঘৰৰ মানুহজনীৰ কথা মনত পৰে। গম নাপাওঁ কিয় বা, মোৰ ঘৰত মানুহজনীৰ কথা মনত পৰে। যদি গাড়ী যদি কিবা এটা হৈ যায়, এনেকুৱাকৈ মনত পৰে। মই আজি কৈ আছোঁ, যদি মোৰ গাড়ী কিবা এটা হৈ যায়, পাল্টি যদি মাৰি যায়, কথাটো ডাইৰেক্ট কৈছোঁ, ক'ত গাড়ী যদি পাল্টি মাৰি যায়, কোম্পানীৰ মালিকেতো মোক পইচাও নিদিব, না ৰাখিব, ডাইৰেক্ট ওলাই দিব। মই ঘৰততো বহিব লাগিব। মোৰ এইবিলাক মানে টেনশ্যন আহি যায় নহয়, যেতিয়া মোৰ টেনশ্যন আহি যায় নহয়, মানুহজনীৰ কথা যেতিয়া মনত পৰি যায় নহয়, বহুত বেয়া লাগি যায়, বহুত মনত আঘাত পাওঁ। সেইকাৰণে কৈছোঁ, কিছুমান ছুপাৰভাইজাৰ যে আছে যে, আমি গাড়ী লৈ যাওঁ, ছুপাৰভাইজাৰ কয় যে আৰু খা আৰু খা আৰু খা আৰু খা, বেগত আৰু খা আৰু খা। আমাক ভয় লাগে। আমাৰ সেই ভয় নহয়, আমাৰ নিজৰ ভয় নহয়, ঘৰৰ মানুহজনীৰ কথা মনত পৰি যায়। যদি আমি ইনকাম কৰিব নোৱাৰোঁ, মানুহজনীক খুৱাম কি মানে কেনেকৈ বুজাম, মানে খোৱাদি নহয়, খোৱাটো খামেই, মানে কিবা এটা হৈ যায় আৰু তেনেকুৱা। আপোনালোকে নক'লেও গম পায়, সেইকাৰণে ফাৰ্ষ্টকৈ মনত পৰি যায়। সেইকাৰণে কৈছোঁ, যিমান কোম্পানী আছে, কাম চলাই আছে, ছুপাৰভাইজাৰ মালিকে ৰাখি আছে, ছুপাৰভাইজাৰ মালিকেতো গম নাপায়, মালিকেতো থাকেই ইফালে, মালিকে নকয় যে ইফালে আৰু আহি কিনি কাম কৰিব বুলি নকয়, কাম নকয় ছুপাৰভাইজাৰে আৰু ইনচাৰ্জসকলে। ছুপাৰভাইজাৰ আৰু ইনচাৰ্জসকলে এটা কথা কৈছোঁ, যিকোনো ক্ষেত্ৰত নিজৰ বুলি অকণমান আনকো নিজৰ বুলি অলপ ভাবি চিন্তি কামত লগাবা। বাই চান্স যদি কিবা হৈ যায়, মালিকে কিন্তু পুৰণা গাড়ীকহে মৰম কৰিব, ড্ৰাইভাৰক নহয়। বহুত মনত পৰি যায়, কাৰো কথা মন নপৰে, নিজৰ কথা মন নপৰে, ডাইৰেক্ট মানুহজনীৰ কথা মনত পৰি যায়। আৰু এনেকুৱা কণ্ডিশ্যনত বিবাহিতা পুৰুষসকলেহে গম পায়। কিবা এটা হ'লে ডাইৰেক্ট মাইণ্ডত আহি যায়, ঠাচকৈ লাগি যায়।